हेलो गाइस और एक बार वेलकम और এটা নতুন ব্লগ বা ভিডিও এইটো আপোনাৰ বিল্ডিং কনষ্ট্ৰাকশ্যনৰ ওপৰত তো আজি কি কৰি আছে মই আপোনালোকক অকণমান দেখাই আছোঁ চাওক এইবোৰ চাব পাৰে আপোনাৰ পোষ্টৰ কাৰণে এইটো এনেকুৱা ৰডবোৰ মেকিং কৰিব লাগে এইটো হ্যান্ডমেডে হয় এটা পোষ্টৰ কাৰণে গাঁটা খুন্দা গৈছে এইটো গাঁটাটো জেচিবি দি কৰা যোৱা নাই মানুহ দি কৰা গৈছে কাৰণ কিয় আপোনালোকক মই ডিফাৰেন্সটো কৈ থাকিম বা মানুহ খুন্দিলে কি প্ৰফিট হয় বা জেচিবি দি খুন্দিলে কি লাভ হয় আপোনালোকক মই অলপমান আইডিয়া আপোনালোকক কৈ আছোঁ মই যি মই বুজিছোঁ তাৰ ওপৰতে ফিৰস্তা আছে য'ত আজি মানুহ দি এইটো এটা গাঁটা খুন্দা গৈছে য'ত ইয়াতেও পোষ্ট বনোৱা যাব আজি নহয় কালি বনোৱা যাব লগতে ইয়াতে মছলাৰ প্ৰিপাৰেশ্যন কৰি আছে এই ইয়াতে এটা গাঁটা খুন্দা গৈছে চাব পাৰে ক'বলৈ আজি ৰাতিপুৱা 7-8টাৰ পৰা আপোনাৰ গাঁটা খুন্দা যোনটো প্ৰচেছটো আছে প্ৰচেছটো ষ্টাৰ্ট কৰা গৈছে তো অকণমান আপোনালোকে চাব পাৰিছে যে জেচিপি খুন্দিলে কিমান ডাঙৰ হৈ যায় আৰু মানুহে খুন্দিছে আজি পূৰা এতিয়া আপোনাৰ টাইম চাব গ'লে 5টা বাজিব আৰু 20 মিনিট আছে এতিয়ালৈকে এইখিনি গাঁটা খুন্দিছে বাছ এতিয়া পোষ্ট বনোৱাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে আজি পোষ্টটোৰ খালি এটা পোষ্টৰ কাৰণে কামটো ষ্টাৰ্ট কৰিব সেইটো তাতে পোষ্ট বনাব এইটো কালি বনাব বোলে বাকী এইবিলাক প্ৰিপাৰেশ্যন চলি আছে আনি আছে জেচিবি দি যিহেতু আগতে আমি খুন্দিছোঁ তো সেইকাৰণে আজি মানুহ দি খুন্দা গৈছে কাৰণ কিয় জেচিবি দি খুন্দিলে এটা প্ৰফিট হয় কি আপোনাৰ কম সময়তে আপোনাৰ জলদিকে গাঁটাবোৰ খুন্দা হৈ যায় লগতে মাইনাছ পইণ্টটো কি হয় আপোনাৰ যিহেতু জাগাটো আপোনাৰ সৰু তো ইয়াতে বস্তু ৰাখিবৰ কাৰণে টান হয়তো জেচিবি দি খুন্দিলে বেছিকৈ বোকা মাটি ওলায় বা জাগা বহুত লাগে বস্তু থ'বৰ কাৰণে তো সেইকাৰণে আজিতো মানুহ দি খুন্দা গৈছে মানুহ খুন্দিলে অলপমান লেট হয় সেইটো মানে কিবা হয় মানে মাইনাছ পইণ্ট হয় তথাপিও আপোনাৰ মানুহ দি খুন্দিলে কি হয় যিহেতু বস্তু থ'ব জাগা নাই তো আমি অলপকৈ বস্তুবোৰ থ'ব পাৰোঁ আৰু লগতে গাঁটাটোও খুন্দিব পাৰোঁ সেইটো এটা প্লাছ পইণ্ট হৈ যায় কেতিয়াবা সময় লাগি যায় তো জেচিপি দি আপোনাৰ জলদিকৈ হৈ যায় মহিজুল দা যিহেতু আগতে আপোনালোকে দেখা পাইছে তো যিহেতু এখেতে মিস্ত্ৰী হয় মেইন মাষ্টৰ যোনটো কাম কৰি আছে তো মানুহ দি খুন্দিলে আৰু জেচিপি দি খুন্দিলে কিমান প্ৰফিট হয় কি হয় অলপমান সুধি লওক মানুহ দি খান্দিলে গাঁঠাটো মানে ফ্ৰেছ হয় আমাৰ জেচিবি দি খান্দিলে মানে আমাৰ বোকাটো অলপ বেছি হয় আপ ডাউন হয় একে লেভেল মানে নহয় আৰু মানুহ দি খান্দিলে পুৰা মানে কি বোকাটো নাথাকে আৰু আচ্ছা বোকাটো নাথাকে মানে বোকাটো মানে আমাৰ ঢালাই আৰু এইটো আমাৰ গাঁঠাৰ লগতে যায় এইটো আমাৰ বেনিফিট হয় আৰু জেচিবি দি খান্দিলে আমাৰ অলপ বেছি পৰি যায় যিহেতু জাগাটো জাগাটো সৰু হ'ল আৰু মাটি জেচিবি দি খান্দিম আমি মাটিটোতো আৰু ইয়াতে নাথাকে না থোৱাৰ সিমান জাগা নাই এতিয়া কি কৰিম মানুহ দি খান্দাটোৱে ভাল আচ্ছা ঠিক আছে এনেও জেচিবি দি খুন্দিলে আপোনাৰ জল্দি হয় খালি জাগা ডাঙৰ লাগে আৰু জেচিবি দি খান্দিলে মানে কি জাগাটো অলপ বহল লাগে আহল বহল লাগে নহ'লে আমাৰ জেচিবিটো নহয় তো আজি কি কাম হ'ব বুলি এতিয়া বৰ্তমান গাঁটাটো খুন্দা হৈ গ'ল এতিয়া কি কাম হ'ব এতিয়া আমাৰ পোষ্টটো আমাৰ ঢালাই হ'ব বেছটো উঠাম বেছটো উঠাই কেনে কালি আৰু ওপৰৰখিনি পোষ্টটো প্লেন লেভেল এইটো ঢালাই দিম আমি ঠিক আছে বাকী কি কৰে মাজে মাজে আপোনালোকক দেখাই থাকিব ৰাস্তাই অলপমান টাইম পাছ কৰি আছে বোলে যোনটো এইটো ছেকেণ্ড খুঁটা যিহেতু এইটো কাম কালি ষ্টাৰ্ট হ'ব তো আগত থকা এইবিলাক খুঁটাবিলাক অলপমান ভাঙি আছে না কাটি আছে কাটি আছে এইটো কাটি পেলাই ভাঙি উঠাই পেলাই এটা আকৌ বিল্ডিঙৰ পোষ্ট বহিব এটা আসাম টাইপৰ ঘৰৰ পোষ্ট আছিল আচ্ছা এতিয়া এইটো চাইডটো ডাঙৰ পোষ্ট হ'ব এতিয়া যোন ন যাব পাৰে এইটো যোনটো পোষ্টৰ কটা যায় এইটো আগৰ পোষ্ট আৰু লগতে পানীটো আছে পানীটো ইয়াতে এনি টাইম থাকে যিহেতু আপোনালোকে গম পায় আগতো চাইছে পানীৰ কাম পানী খতম নহয় আৰু যেতিয়ালৈকে বিল্ডিং কমপ্লিট নহয় আপোনাৰ প্ৰচেছ কমপ্লিট হৈ গ'ল এতিয়া জাষ্ট পোষ্ট বনোৱা প্ৰচেছ এইবিলাকতো আৰু নেদেখা আপোনাক আগৰ ভিডিঅ'ত দেখাইছোঁ যিহেতু বাকী কি হৈছে আপোনাৰ লিটিল বিট দেখাই থাকিম মই লাইট লগাই আছে লগাই দিল
মহ এটা কথা চাব পাৰে মানুহে গাঁতা খান্দিলে কি হয় সিহঁতে নিজৰ হিচাপত নিজৰ কেলকুলেশ্যনত সিহঁতে গাঁতাটো খুন্দি কেনে আৰামত মছলাবিলাকো দিব পাৰে এটা সহজ হৈ যায় আৰু সিহঁতৰ কাৰণে আধা মাটি দিয়া গ'ল এতিয়া তাৰ ওপৰত থালিটো দিব এতিয়া যোনটো হেণ্ডমেড পোষ্ট ৰ'দৰ বনাইছিলে এতিয়া এইটো ইয়াতে পুতিব আৰু এটা পিলাৰৰ কাম আজি অলমষ্ট হৈ যাব এইটো টেপেদি মেজাৰমেণ্ট কৰি আছে পোষ্ট দুটা ইকুৱেল ডিষ্টেঞ্চত আছে নে নাই তাৰপিছতে আছে আৰু মছলা ঢালা যাব চাব পাৰিছে এটা টাইম বাজছে 6:15 7টা বজালৈকে খতম হোৱাৰ কথা কৈছে কাম খতম আজিৰ কাৰণে কাম খতম কি হৈ গ'ল বোলে আজি লাষ্ট আজি পোষ্ট ঢালাই হৈ গ'ল বেষ্ট লেভেল হৈ গ'ল কালি পোষ্টটো ঢালিম প্লেন অব্দি এইখিনিয়ে বাকী কি হৈ থাকে নেক্সট ব্লগত আপোনালোকক দেখা থাকিম তেতিয়ালৈকে বাই বাই থেংক ইউ